বন্ধুসকল বৰ্তমান সময়ত আগন্তুক নিৰ্বাচনত কেইটামান ভোট বেছিকে পাবৰ কাৰণে বিজেপি চৰকাৰখনে মহিলাসকলক ব্লেকমেইলিং কৰি আছে নাইবা প্ৰলোভন দেখুৱাই আছে কেজিমান চাউল দি পেলাই তাকো প্লাষ্টিক মিহলোৱা আৰু অৰুণোদয় আঁচনিৰ প্ৰলোভন দি পেলাই এক প্ৰকাৰ মহিলাসকলক ব্লেকমেইলিং কৰি আছে কি এনেকুৱা ধৰণৰ আঁচনি কংগ্ৰেছৰ দিনত নাছিল বৰ্তমান সময়ত যথেষ্ট চৰ্চাত থকা জনপ্ৰিয় আঁচনিখনৰ নাম হৈ গ'ল অৰুণোদয় আঁচনি গতিকে এনেকুৱা ধৰণৰ আঁচনি কি কংগ্ৰেছ চৰকাৰৰ দিনত মহিলাসকলক দিয়া নাছিল প্ৰদান কৰা নাছিল নিশ্চয়কৈ আছিল আৰু সেই আঁচনিবোৰৰ নাম বৰ্তমান সময়ত মহিলাসকলে নিশ্চয়কৈ জানে গতিকে বিজেপি চৰকাৰখনে আজিৰ দিনত আগন্তুক নিৰ্বাচনত কেইটামান ভোট পাবৰ কাৰণে প্ৰলোভন দি মহিলাসকলক প্ৰলোভন দি পেলাই এক প্ৰকাৰ ব্লেকমেইলিং কৰি আছে ঠিক এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলাই এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰি বিজেপি চৰকাৰখনক এক প্ৰকাৰ ঠকা খৰকা কৰিছে বুলি মই ক'ব বিচাৰিছো বন্ধুসকল এটা বলিষ্ঠ কণ্ঠ মই আপোনালোকক শুনাবলৈ গৈ আছো যিটো কণ্ঠত কেইটামান যুক্তিসংগত মন্তব্য শুনিবলৈ পোৱা গৈছে বন্ধুসকল আহক ভিডিঅ'টো চাই লওঁ ভিডিঅ'টো চোৱাৰ পাছত এটা মন্তব্য কৰিবলৈ আপোনালোকে নাপাহৰিব বিজেপি আজি মহিলাসকলক অৰুণোদয় আৰু 5 কেজি চাউল দি যেনে ধৰণৰে ব্লেকমেইলিং কৰি তেওঁলোকৰ মিটিং বিলাকত নিছে কংগ্ৰেছতো বহুত আঁচনি দিছিলে আপোনালোকৰ মনত আছে নাই নবৌ আঁচনি দিছিলে মা জনী মা মনি কল্পতৰু বিকলাংগসকলক দিছিলে আপোনাৰ কেচিচি লোন দিছিলে তাৰ উপৰি স্বাস্থ্য বীমা যোজনা দিছিলে আপোনালোকে সকলো দেখিছিলে যিসকল অতি মেধা সম্পন্ন ল'ৰা ছোৱালীয়ে মানে ফাৰ্ষ্ট ডিভিজন 2-3টাত লেটাৰ পাইছিলে তেওঁলোকক লেপটপ দিছিলে তাতোতকৈও বেছি যিসকল চুকা তেখেতলোকে ষ্টেন কৰিছিলে অসমৰ ভিতৰত তেওঁলোকক নাসালৈ পঠিয়াইছিলে অভিজ্ঞতা আহৰণ কৰিবলৈ চাবলৈ বিভিন্ন ধৰণৰ কৃষকসকলকো কেনে ধৰণৰে সহায় কৰিছিলে কাক সহায় কৰা নাছিলে কংগ্ৰেছেওতো খাদ্য সুৰক্ষা আৰু জৰিয়তে আপোনালোকক সকলোকে ৰেচন কাৰ্ড বিতৰণ কৰিছিলে আগতে কংগ্ৰেছৰ দিনৰ ৰেচন কাৰ্ডতো আটা কেৰাচিন তেল চেনি এইবিলাক সকলো পোৱা হৈছিলে আজিৰ তাৰিখততো মাত্ৰ প্লাষ্টিক মিহলি 5 কেজি চাউলহে পায় কিন্তু সেই কথাবোৰ আপোনালোকে পাহৰি গ'ল নি কিন্তু কংগ্ৰেছে ইমানখিনি বস্তু দিওতো কোনো ধৰণৰ কোনো দিনাখনি মহিলাসকলক বা পাব্লিককটো ব্লেকমেইলিং কৰা নাছিলে যে তোমালোকে যদি আমাক ভোট নিদিয়া তেতিয়াহ'লে আমি এইবোৰ কাটি দিম বুলি কোনোদিন কংগ্ৰেছে ব্লেকমেইলিং কৰা নাই আপোনালোকে জানে অপাৰেচন স্মাইলৰ যোগেদি কিমানখিনি কৰিলে আপোনালোকে জানে গোটেই এমজে এনৰেঙাৰ যোগেদি মানুহক কিমানখিনি কৰ্ম সংস্থাপন মানুহক দিছিল সেয়া কি দিয়া নাছিলে তাৰ উপৰিও গোটেই অংগনাবাদী কৰ্মীৰ পৰা ধৰি আশা কৰ্মী ৰান্ধনীসকলৰ যোগেদি মহিলাসকলক সবলীকৰণ কৰিলে পঞ্চায়তত